MNC বালিকা মহাবিদ্যালয়ৰ আজি বিজ্ঞান শাখাৰ আমি মুকলি কৰিলোঁ। নলবাৰীত হোৱা কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে মহেন্দ্ৰ মোহন চৌধুৰী বালিকা মহাবিদ্যালয়খনত আমি বিজ্ঞান শাখা অন্তৰ্ভুক্ত কৰিম আৰু এই বছৰৰ পৰা আমি বিজ্ঞান শাখা অন্তৰ্ভুক্ত কৰিলোঁ আৰু এই বিজ্ঞান শাখা আজি আনুষ্ঠানিকভাৱে মই শুভাৰম্ভণি কৰিছোঁ। আৰু আজিৰে পৰা এই বছৰ আপোনালোকে জানি আনন্দিত হ'ব যে আমি শেষৰ ফালে এডমিশ্যন আৰম্ভ কৰা স্বত্তেও মাত্ৰ এটা এডমিশ্যনে সুবিধা পাইছিলোঁ, এটা এডমিশ্যনৰ ডেটত, কাৰণ আগতে অনলাইন এডমিশ্যন হৈয়ে আছিল। তথাপিতো প্ৰথম বছৰতে 104 গৰাকী ছাত্ৰীয়ে বিজ্ঞান শাখাত নামভৰ্তি কৰিছে। গতিকে এইটো এটা আমাৰ কাৰণে ভাল খবৰ আৰু অহা আগন্তুক দিনবিলাকত যথেষ্ট ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িব বুলি মোৰ বিশ্বাস আছে। মই কলেজ কৰ্তৃপক্ষ আৰু শিক্ষাগুৰুসকলক ধন্যবাদ দিছোঁ যে তেওঁলোকে সুন্দৰভাৱে এই বিজ্ঞান শাখাটো চলাই নিয়ক। তাৰ লগে লগে আজি আমাৰ মুখ্যমন্ত্ৰীৰ নিযুত মাইনা আঁচনিৰ ফৰ্ম ডিষ্ট্ৰিবিউশ্যনৰ প্ৰগ্ৰেম আছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইয়াক সম্বোধন কৰিছিল। আমি সকলোকে ইয়াত তেওঁৰ সম্বোধন শুনিলোঁ। তাৰপিছত ইয়াত 1594 গৰাকী ছাত্ৰীক আজি আমি ইয়াত ফৰ্ম ডিষ্ট্ৰিবিউশ্যন কৰিম। গতিকে এটা ডাঙৰ সংখ্যা আৰু নলবাৰীত প্ৰায় 13,000 ছাত্ৰীয়ে এই নিযুত মাইনা আঁচনিৰ জৰিয়তে উপকৃত হ'ব। গতিকে আমি এই আঁচনিৰ ফৰ্মসমূহ আজি ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ। তাৰ লগে লগে মই কলেজলৈ আহিলোঁ, যেতিয়া কলেজৰ ছাত্ৰীসকলৰ লগত কিছু বাৰ্তালাপ কৰিলোঁ, তেওঁলোকৰ মনৰ কথা, তেওঁলোকৰ কিছু প্ৰশ্নৰ উত্তৰ দিয়া বা তেওঁলোকৰ লগত কথা পতাৰ সুবিধা হ'ল। মই সকলোকে এই হিচাপে ধন্যবাদ জনাইছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।